মই কৈছিলোঁ যে জালুকবাৰী সমষ্টিত আপুনি বহুত হিন্দু বেংগলী মানুহ বহুৱাই লৈছে, বহুত বিহাৰী আৰু মাৰোৱাৰী মানুহ আপুনি জালুকবাৰী সমষ্টিত বহুৱাই লৈছে। আপোনালোকে বাহিৰৰ পৰা অহা মানুহৰ ভোটেৰে আপুনি জালুকবাৰী সমষ্টিত নিৰ্বাচনটো জিকে, যদিও তাত বহুত খিলঞ্জীয়া মানুহ আছে, কিন্তু তাত বহুত আপোনালোকে ধৰক মালিগাঁও অঞ্চলটোতে বহুত মানে এনেকুৱা হিন্দু বেংগলী মানুহক আনি, বিহাৰী মানুহক আনি, মাৰোৱাৰী মানুহক আনি বহুৱাই লৈ কাম কৰিবলৈ মানে তেওঁ জিকিবলৈ চেষ্টা কৰি আছে বা জিকি আছে। সেইকাৰণে মই কৈছোঁ যে ইমান খিলঞ্জীয়াৰ কথা কোৱা মানুহজনে তেনেকুৱা এটা ঠাইত ইলেকশ্যন খেলাতকৈ অসমৰ খিলঞ্জীয়াৰ ৰাজধানী শিৱসাগৰত ইলেকশ্যন খেলক। ময়ো খিলঞ্জীয়াৰ হৈ কাম কৰোঁ আৰু আপুনিও খিলঞ্জীয়াৰ হৈ কাম কৰে বুলি দাবী কৰিছে। গতিকে খিলঞ্জীয়াই কাক ভাল পায় আমাৰ শিৱসাগৰত পৰীক্ষা হওক। এতিয়ালৈকে সংবাদ মাধ্যমে তেখেতক 3বাৰ প্ৰশ্ন সুধিলে। আজি শেষবাৰৰ কাৰণে, আজি 3 তাৰিখ নে 4 তাৰিখ, আজি 4 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আজি শেষবাৰৰ কাৰণে সাংবাদিকসকলে প্ৰশ্ন সুধিলে যে আপুনি শিৱসাগৰলৈ আহিবনে ইলেকশ্যন খেলিবৰ কাৰণে? অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।